মানে 8 দিন হ'ল এই আমি যি স্থানত আছোঁ জাজি নদীৰ কাষতে আছে। নাগালেণ্ড পাহাৰৰ পৰা নামি আহি প্ৰথমতে ৰামখাম গাঁওখনৰ পিছতে এই চেলেং অঞ্চলৰ চুমনি পথাৰ এই অঞ্চলটো জাজি নদীয়ে পায়। ইয়াত যি ব্যাপক এটা পানীৰ এটা ঢৌ নদী সোঁতেই সলনি কৰি এই গাঁওখনৰ মাজেদি গুচি গ'ল আৰু ইয়াত একোৱে নাবাচিলে, কোনো এটা ঘৰ কোনো এটা বন্যপ্ৰাণী একোৱে নাবাছিল, সকলো উটি ভাহি গুচি গ'ল। প্ৰথমতে প্ৰাণ ৰক্ষা পৰি কাষতে থকা এখন দলঙত ৰাইজ গৈ পেলাই তাত আশ্ৰয় ল'লে। NDRFৰ পিছলৈ নাও পঠোৱা হ'ল আৰু পঠুৱাই পেলাই এই ৰাইজক উদ্ধাৰ কৰিলে। আজিৰ তাৰিখত এই জেগাত কোনোবাই যদি আহে কোনো চকু পানী নোলোৱাকৈ কাৰো চাকেবোধে নাথাকিব, এনে এটা দৃশ্য। একেবাৰে ধ্বংস হৈ গ'ল আৰু এনেধৰণৰ বানপানী এই অঞ্চলত বা কেতিয়াবা হ'ব কোনো ভবা নাছিল। আৰু এই শান্তিপ্ৰিয় নৈখনে এই এনে এটা বান পৰিস্থিতিৰ সৃষ্টি কৰিলে। কেৱল এই গাঁও বুলি নহয়, আজি প্ৰায় 5,000তকৈ অধিক গৃহ আৰু ৰাইজ হয়তো প্ৰায় 25-30,000মান ৰাইজ ক্ষতি কৰিলে। আৰু এই ঘৰসমূহ এতিয়া আমি কেনেধৰণে তেওঁলোকক ঘৰ সাজি দিব পাৰোঁ, যিসকলৰ সম্পূৰ্ণ ঘৰ পানীত উটি ভাহি গ'ল। প্ৰাণ ইতিমধ্যে গ'ল 6জন ব্যক্তিৰ। এই 6জন ব্যক্তিৰ পৰিয়ালতে আমি 4 লাখ টকাকৈ এক্সগ্ৰেছিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত বা সহযোগিতাত আমি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা আমি 4 লাখকৈ দিলোঁ। এতিয়া আমি ৰাইজক কেনেধৰণে ঘৰলৈ উভতাই পঠিয়াব পাৰোঁ, ঘৰ সাজি দিব পাৰোঁ, সেইটো লাগি আছোঁ। বহু ছাত্ৰ ছাত্ৰীয়ে আমাক দেখিলে কান্দিছে, তেওঁলোকৰ কিতাপ পত্ৰ উটি বাঢ়ি গুচি গ'ল। বহুৱে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰি আছিল, আমি তেওঁলোকৰ কিতাপ কিনি আনি আশ্ৰয় শিবিৰতে পঢ়িবলৈ ব্যৱস্থা গ্ৰহণ কৰি দিছোঁ। বহু পশুধন উটি গুচি গ'ল, সেই পশুধনে জীৱিকাৰ অন্যতম একমাত্ৰ পথ আছিল আৰু উপাৰ্জনৰ একো পথ নাই। এতিয়া তেওঁলোকৰ চকু পানী ঢুকি আছে, কেনেধৰণে আমি পশুধন অলপকৈ কিনি দিব পাৰোঁ নেকি, সেয়া ব্যৱস্থাপনা কৰি আছোঁ। বহু মানুহৰ কঠীয়া উটি গ'ল, তেওঁলোকৰ কঠীয়া অন্য জিলাৰ পৰা কৃষি বিভাগৰ সহযোগিতাত কঠীয়া আনি দিব আমি প্ৰয়াস কৰিছোঁ। ইয়াতো আমি অন্য ঠাইত কমিউনিটি নাৰ্চাৰী খুলিছোঁ, য'ত কঠীয়া আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মই এই চেগতে অসমৰ বাহিৰৰ আমাৰ বহু লোকে মানৱদৰদী লোকে সহায় কৰিছে, গোটেই অসমৰ বিভিন্ন সমষ্টিত, কিন্তু মৰিয়নি সমষ্টিত যিসকলে সহায় কৰিছে বা কৰিব আগবাঢ়ি আহিছে আৰু কৰিবলৈ আহিম বুলিও কৈছে, তেওঁলোকক এই চকুতে ধন্যবাদ জনাইছোঁ। এই বিপদৰ ক্ষণত আপোনালোকে আমাৰ নিজৰ আপোনসকলৰ বাবে এইকণ কৰিছে, নেদেখা ভগৱানে আপোনালোকক 100 গুণ উভতাই দিয়ক। হয়, আচলতে মৰিয়নি বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু জ্যোতি কৰ্মী ইতিমধ্যে তেওঁলোকৰ যি প্ৰচেষ্টা, আচলতে চৰকাৰৰ যি প্ৰচেষ্টা, প্ৰশাসনৰ যি প্ৰচেষ্টা ইতিমধ্যে তেওঁলোকে হাতত লৈছে বুলি কৈছে। আৰু ইয়াত প্ৰায় 5,000 লোকে আচলতে এই অঞ্চলত বসবাস কৰে। আৰু 5,000 লোকে সম্পূৰ্ণ এই যিমানখিনি 5,000 লোকৰ বাকী ঘৰ আছিলে, সম্পূৰ্ণ ঘৰ আচলতে নদীত উটি গুচি গ'ল, সম্পূৰ্ণ বানপানীত উটি গ'ল। আৰু মৰিয়নি সমষ্টিত আচলতে 6জনকৈ ব্যক্তি ইতিমধ্যে বানত উটি গ'ল। আৰু সমগ্ৰ দৃশ্য আমি পুৱাৰ পৰা ইতিমধ্যে নিশালৈকে আমি দেখাই আছোঁ। আৰু মৰিয়নি সমষ্টিৰ চেলেংঘাটত ইতিমধ্যে ৰূপজ্যোতি কৰ্মী যি বিধায়কে সমস্ত ঘৰ দুৱাৰ সম্পূৰ্ণ বনাই দিম বুলি তেওঁ ইতিমধ্যে প্ৰচেষ্টা কৰিছে বা তেওঁলোকে ইতিমধ্যে কাম কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে। এনেধৰণে আচলতে মৰিয়নি সমষ্টিৰ চেলেংঘাটৰ যি এখন গাঁও সম্পূৰ্ণ 5,000 মানুহ ইতিমধ্যে দুৰ্দশাগ্ৰস্তত ভুগি আছে বা এটা ভয়ানক অৱস্থাত ইতিমধ্যে ভুগি আছে।